Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিঅ' সেশন। তো টপিকটোৰ নাম হৈছে ফাইন্ডিং মিছিং সাইন when given area। তাৰ মানে এটা আমাৰ ফিগাৰ থাকিব, সেই ফিগাৰটোৰ এৰিয়া দিয়া থাকিব, ঠিক আছে, আৰু এটা সাইড মিছিং হৈ থাকিব, সেই মিছিং সাইডটো আমি উলিয়াব লাগিব, ঠিক আছে। যেহেতু এইটো ভিডিঅ' হয় তো আমি ভিডিঅ'টো চাম আৰু ষ্টেপ বাই ষ্টেপ শিকিবলৈ চেষ্টা কৰিম। Okay, let us begin. The picture has an area of 80 square centimeters. What is the width of the picture? তো ইয়াতে এটা পিকচাৰ দিয়া আছে আৰু এইটো পিকচাৰটো ৰেক্টেংগুলাৰ শ্বেপত আছে, ঠিক আছে। তো আমি এটা কাম কৰোঁ, এটা ৰেক্টেংগুলাৰ শ্বেপ এটা ড্ৰ কৰিলোঁ, যোনটো হৈছে আমাৰ এই পিকচাৰটো। এতিয়া পিকচাৰটো চাই পেলাই আমি এটা বস্তুটো ক'বই পাৰোঁ যে পিকচাৰটোৰ যোনটো হাইটটো আছে সেইটো দিয়া হৈছে 10 চেণ্টিমিটাৰ। তো এই পিকচাৰটোৰ হাইট হৈছে 10 চেণ্টিমিটাৰ, ঠিক আছে। আৰু ইয়াৰ এৰিয়াটো দিছে, আৰু এৰিয়াটো হৈছে এৰিয়া ইকুৱেলছ টু 80 স্কুৱেৰ centimeter. Etu dia ase. So here's our picture, this super fun giraffe listening to music. And our picture's shape is a rectangle, and we're asked to find the width of that rectangle. Well, to ei picture to tata giraffe gan huni ase. Tar pisot yate ei jontu uporo width ase, সেটো খালি width বুলি কৈ লিখা আছে। তাৰ মানে কি হয়, তাৰ মানে আমাক ইনডাইৰেক্টলি এই widthটো কিমান হয় সেইটো ক্যালকুলেট কৰিব দিছে। ইনফৰমেশনটো কি দিছে, এটা ফটো আছে, ৰেক্টেংগুলাৰ ফটো এটা আছে, সেই ফটোটোৰ হাইটটো দিছে 10 সেন্টিমিটাৰ, এৰিয়া কৈছে 80 স্কয়াৰ সেন্টিমিটাৰ, আৰু আমাক সুধিছে তাৰ widthটো কি হ'ব। Maybe we don't know a special formula or a special equation to find width, but we do know one to find area of a rectangle. So let's use that formula and see how it can help us. We know that area of a rectangle can be found by multiplying the length of the rectangle, over here the length, times the width. So if we আমি কি কৰিম, আমি সিম্পলি এৰিয়াৰ ফৰ্মুলাটো লগাই দিম। তো এৰিয়া ওলোৱাৰ ফৰ্মুলাটো হৈছে আমি কি কৰিব লাগে, এই হাইটটো ল'ব লাগে, হাইট কওঁ বা লেংথ কওঁ একেই কথা হৈ যায়, ঠিক আছে। এইটো হৈ গ'ল আমাৰ লেংথ, আৰু এইটোক আমি মাল্টিপ্লাই কৰি দিম উইথ। আমি জেনেৰেলি ব্ৰেথ বুলি কৈ কওঁ, ঠিক আছে, ব্ৰেথ বুলি কৈ কওঁ বা উইথ বুলি কৈ কওঁ, এক্সাক্টলি চেম টু চেম হয়। ডিফাৰেণ্ট কিতাপত আমি ডিফাৰেণ্ট ৱৰ্ডিং ইউজ কৰোঁ, বাট মিনিংটো এক্সাক্টলি চেম হয়। We multiply the two side lengths of a rectangle, we get its area. And on this picture, in this rectangle, we are told that our area is 80 square centimeters. So we already know the area, and we can use that to help us. We also know the length. We're told that this distance from here to here, this length is 10 centimeters. So the length is 10 times the width. We don't know the width. That's what we're looking for. এতিয়া আমি ভ্যালু কেইটা পুট কৰি দিলে হ'ল। এৰিয়া জেগাত আমি কি দিম, 80। তো এইটো আমাক দি থৈছে, আমি কৈয়ে থৈছে যে এৰিয়া হৈছে 80। লেংথ মানে কি, এই লেংথ যোনটো হাইটৰ কথা কৈ আছে, তো এইটো হৈছে আমাৰ 10 চেণ্টিমিটাৰ, মাল্টিপ্লাইডটো আমাক উলিয়াব দিছে উইথ। এইটো আমি নেজানো, সেইকাৰণে আমি ইয়াতে ব্লেংক এটা দিলোঁ। So what we do know though is that we need our width to be a number that when it's multiplied times 10, we get 80 for an answer. So what number times 10 equals 80 is 8. 8 times 10 equals 80. আৰু এইটোতো এটা এক্সট্ৰিমলি চিম্পল প্ৰব্লেম হয়। এতিয়া 8ৰ 10ৰ লগত আমি কি মাল্টিপ্লাই কৰিম, চাচ ডেট 80 আহি যায়। এতিয়া 10ৰ টেবুলটো যদি মনত থাকে তেনেহ'লে 10 টাইমছ 8, 10 মাল্টিপ্লাই টু 8 কৰি দিলে কিমান হৈ যায়, 80 হৈ যায়। তো তাৰমানে আমি ইয়াতে কৈছোঁ যে এই ফটোখনৰ যোনটো উইথটো হৈছে সেইটো হৈছে আমাৰ 8 চেণ্টিমিটাৰ। So that means the width of our picture is 8 centimeters. Let's try one more. A rectangle has an area of 24 square meters. The width of the rectangle is 4 meters. What is the length of the rectangle? ঠিক আছে, এতিয়া এটা ডিফাৰেণ্ট কুৱেশ্যন দিছে। তো এই কুৱেশ্যনটোত সুধিছে, কোৱা হৈছে যে এটা ৰেক্টেংগল আছে আমাৰ তাত। তো আমি এটা কাম কৰোঁ, আমি আকৌ এটা ৰেক্টেংগল এটা ড্ৰ কৰি লওঁ। তো এইটো হৈ গ'ল আমাৰ ৰেক্টেংগল। এই ৰেক্টেংগলটোৰ এৰিয়া দিয়া আছে, এৰিয়া হৈছে ইকুৱেলছ টু 24 স্কুৱেৰ মিটাৰ্ছ, ঠিক আছে, METERS স্কুৱেৰ মিটাৰ্ছ। এবাৰ দিছে উইথটো দিয়া আছে, তাৰ মানে এই ওপৰৰ উইথটো দিয়া আছে 4 মিটাৰ্ছ,
ঠিক আছে 4 মিটাৰ্ছ আমাক সুধিছে ইয়াৰ লেংথটো কিমান হ'ব এইটোৱে হৈ যাব ইয়াৰ লেংথ যোনটো আমি L বুলি কলো So this time we don't even have a picture to look at, but we have enough information up here to solve this. Again, we can use our formula that tells us area of a rectangle is the length times the width. Now we could draw this rectangle. It might be helpful to visualize it, but I'm going to show you here we could actually solve it without ever even seeing the rectangle. Because we know the area is 24 square meters, so the space the rectangle covers is 24 square meters, and the length, we don't know the length, we're asked what is the length, but we do know that the width is 4 meters. So our তো আমি কি কৰিম আমি again ফৰ্মুলাটো ইউজ কৰিম তো আমি জানো এৰিয়া কি হয় এৰিয়াৰ ফৰ্মুলা হৈছে length multiplied to width বা breadth ঠিক আছে তো এটা আমাৰ এৰিয়া কি হয় এৰিয়াটো আমাক ইয়াতে দিয়াই আছে 24 equals to length আমি নেজানো length multiplied to width আমাক দিছে 4 ঠিক আছে এটো আমি এনেকা লিখো বা প্ৰথমতে 4 লিখো multiplied to blank to পিছত লিখো exactly same to same এটো হেকাৰণে দিছো because আমি 4 ৰ টেবুলটো চাম এতিয়া 4 ৰ টেবুলত 4 ৰ লগত কাক মাল্টিপ্লাই কৰিলে আমি পাই যাও 24 এটোটো একেবাৰে সিম্পল প্ৰবলেম হয় 6 4 multiplied to 6 হৈ গল 24 তাৰ মানে এই ৰেক্টেংগলটোৰ যোনটো লেংথ হ'ব হেতু হৈ যাব আমাৰ 6 মিটাৰ্ছ Our length has to be some number that when it's multiplied times 4 we get 24 for the answer. And that number must be 6 because 6 times 4 equals 24. So the length of our rectangle is 6, and in this case we're talking about meters. ঠিক আছে এটো এটা এক্সট্ৰিমলি ইম্পৰ্টেন্ট বস্তু হয় আমাৰ সদায় ইউনিটটো চাব লাগিব ইউনিটটো যদি মিটাৰছত দিয়া আছে তেনেহলে আমাৰ লেংথটো মিটাৰছত আহিব যদি সেন্টিমিটাৰ দিয়া থাকিল হয় তেনেহলে আমি সেন্টিমিটাৰ বুলি লিখিলো তো যেটো ইউনিট দিয়া থাকিব হেতু ইউনিটে লিখিম যদি আকো নিথাকে অকল ইউনিট বুলি কয় তেতিয়া আমি 6 ইউনিটস বুলি কম তো এইটোৱে আছিল আমাৰ আজি সেশনটো যত আমাৰ এটা ৰেক্টেংগুলাৰ এৰিয়াটো দিয়া থাকিব এটা সাইড দিয়া থাকিব আৰু এটা সাইড মিসিং হৈ থাকিব বাট ষ্টিল আমি কি কৰিব পাৰিম ফৰ্মুলা লগাই পেলাই ইজিলি আমি এই যোনটো মিসিং সাইড হয় সেই সাইডটোৰ লেংথটো আমি ইজিলি ক্যালকুলেট কৰি ল'ব পাৰিম তো এইটো আছিল আমাৰ আজি সেশনটো সো সি ইউ ইন দা নেক্সট সেশন থ্যাংক ইউ